পথাৰত ট্ৰেক্টৰে হাল বাই থকা অৱস্থাত 1600 শতিকাৰ বৰটোপ উদ্ধাৰ। 1600 শতিকাত যুদ্ধত ব্যৱহৃত হৈছিল এই টোপ। টোপ উদ্ধাৰৰ পিছতেই পথাৰত সৃষ্টি চাঞ্চল্যকৰ পৰিস্থিতি। গোলকগঞ্জৰ বৰুণডাঙ্গা গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া শ্বহীদুৰ ৰহমান নামৰ ব্যক্তি এজনে নিজৰ খেতি পথাৰত ট্ৰেক্টৰে হাল বাই থকা অৱস্থাত হঠাৎ উদ্ধাৰ হয় যুদ্ধত ব্যৱহাৰ কৰা এবিধ অস্ত্ৰ। ফলত অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়। প্ৰথম অৱস্থাত ভালদৰে চিনাক্তকৰণ কৰিব পৰা নাছিল যদিও পিছত বস্তুটো ভালদৰে প্ৰত্যক্ষ কৰি চোৱাৰ পাছত চিনাক্তকৰণ কৰিব পৰা যায়। উল্লেখযোগ্য যে 1600 শতিকাৰ যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা এই টোপ নামৰ বস্তুটো অজানিতে পেলাই থৈ গৈছিল বুলি একাংশই ধাৰণা কৰিছে যদিও কেনেকৈ আহিল, ক'ৰ পৰা আহিল সেয়া এতিয়াও ভালদৰে জানিব পৰা হোৱা নাই। বহুদিন ধৰি মাটিত পৰি থকাৰ বাবে মামৰে ধৰা পৰিলক্ষিত হৈছে। আনহাতে উদ্ধাৰ হোৱা টোপটো ৰাতি 1 মান বজাত গোলকগঞ্জ আৰক্ষীয়ে লৈ যায় যদিও বিভাগীয় কৰ্তৃপক্ষই যাতে মিউজিয়াম বা সুৰক্ষিত ঠাইত সংৰক্ষণ কৰি ৰাখে তাৰ বাবে অনুৰোধ জনায়। আবেলি 3 বজাত তামাহাট থানাৰ অন্তৰ্গত বৰুণডাঙ্গা গাঁৱৰ শ্বহীদুল হক চাহাবে তেওঁৰ খেতি পথাৰত ট্ৰেক্টৰে হাল বাইছিল। তাতে এই 3টা কেনন পুৰণি এইবোৰ কেনন এইবোৰ 1600 শতিকাত আচলতে গল চাৰ্জ কৰিলে দেখা যায় 1600 শতিকাত সিঙ্গেল গান যেটো বুলি কয় আৰু মোগলসকলৰ দিনত আৰু যেটো যুদ্ধ হৈছিলে তাতে ব্যৱহাৰ হৈছিলে। আৰু এনে চাৰ্জ কৰিলে আকৌ গম পোৱা যায় যে অসমতো তেনেকুৱা মোগলৰ লগত যেতিয়া অসমীয়া সৈন্যই যুদ্ধ কৰিছিলে তেতিয়া এই অস্ত্ৰবোৰ ব্যৱহাৰ হৈছিলে। আমি এই বস্তুটো চাই আনন্দিত হৈছোঁ যে আমাৰ ইয়াত এনেকুৱা বস্তু পোৱা গ'ল যেটো নেকি একচুৱেলি ত্ৰিপুৰা মিউজিয়ামত আছে আৰু উৰিষ্যা মিউজিয়ামত আছে। অসমত তেনেকুৱা সঠিক ক'ব নোৱাৰিলোঁ, হয়তো থাকিব পাৰে। আমাৰ এই লোৱাৰ আসামত হয়তো এইটোৱে প্ৰথম। নিউজ ডেস্ক, সচ দ্য ৰিয়েলিটি।